নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 16 নম্বৰ পাঠ সন্মানৰ কিছুমান পাঠভিত্তিক প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নতে আছে চমু উত্তৰ দিয়া। ক নম্বৰত আছে অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে। ইয়াৰ উত্তৰটো হৈছে অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনৰ মানুহে স্বপ্ৰধান হৈ নিজৰ ইচ্ছা অনুসৰি আচৰণ কৰে। খ নম্বৰত আছে ছাত্ৰই শিক্ষকৰ ধাৰ খুজিব পাৰেনে। ইয়াৰ উত্তৰটো হৈছে ছাত্ৰই শিক্ষকৰ ধাৰ কেতিয়াও পৰিশোধ কৰিব বা খুজিব নোৱাৰে। গ নম্বৰত আছে তেওঁ দেৱতাৰ দেৱতা বিধাতাৰো বিধাতা ৰজাৰ ৰজা তেওঁ কোন। ইয়াৰ উত্তৰটো হৈছে তেওঁ দেৱতাৰ দেৱতা বিধাতাৰো বিধাতা ৰজাৰ ৰজা সেইজন হ'ল সৃষ্টিকৰ্তা ভগৱান অৰ্থাৎ ঈশ্বৰ। ঘ নম্বৰত আছে হেমচন্দ্ৰ বৰুৱা কোনখন বাতৰি কাকতৰ সম্পাদক আছিল। ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা আছাম নিউজ বাতৰি কাকতৰ সম্পাদক আছিল। ঙ নম্বৰত আছে হেমকোষ কি। ইয়াৰ উত্তৰটো হৈছে হেমকোষ হৈছে এখন অসমীয়া ভাষাৰ অভিধান। প্ৰথম ছ নম্বৰত আছে কানিয়াৰ কীৰ্তনৰ ৰচক কোন। তো ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা কানিয়াৰ কীৰ্তনৰ ৰচক। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ নিজৰ ভাষাৰে বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ। ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কাৰণ তেওঁলোক আমাৰ জন্মদাতা আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ পৃথিৱীখন দেখিবলৈ পাইছোঁ। আমি কেঁচুৱা হৈ থাকোঁতে তেওঁলোকে বহুতো দুখ সহি কোলাত লৈ আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিল। আমি নাখালেও তেওঁলোকেও খাবলৈ ইচ্ছা কৰা নাছিল। আমি দুখ পালে বা বেমাৰত পৰিলে শোকত আতুৰ হৈ তেওঁলোকে আমাক আৰোগ্য কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। আমি যেতিয়া অলপ ডাঙৰ হ'লোঁ তেওঁলোকে আমাক জ্ঞান দি বিদ্যা দি ভাল মানুহ কৰি তুলিবলৈ পাৰে মানে যত্ন কৰিছিল। তেওঁলোক আমাৰ সুখত সুখী আমাৰ দুখত দুখী। আমি ধনী মানি যশস্বী হ'লে তেওঁলোকৰ আনন্দৰ সীমা নাই। কিন্তু দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনিলে তেওঁলোকে বৰ কষ্ট পায় আৰু চকুত চকু পানীৰে ভৰি পৰে। তেনেকুৱা পিতৃ মাতৃতকৈ আমাৰ বাবে মানুহৰ ভিতৰত আন কোনো মানুহ অধিক মান্য হ'ব নোৱাৰে। আমি সদায় তেওঁলোকৰ আজ্ঞা মানি চলিব লাগে আৰু তেওঁলোকক সন্মান কৰিব লাগে। বৃদ্ধকালত তেওঁলোকক কোনো কাৰণত শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিব নালাগে। আমি আমাৰ শক্তি অনুযায়ী তেওঁলোকক পৰিচৰ্যা কৰিব লাগে আৰু যত্ন ল'ব লাগে। এবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে। তো ইয়াৰ উত্তৰটো হৈছে অন্ধ মানুহক যেনেদৰে বা যিজনে চকু দান দিয়ে তেওঁ অন্ধৰ পৰম উপকাৰী আৰু মান্য তাত কোনো সন্দেহ নাই। সেইদৰে শিক্ষকেও ছাত্ৰক জ্ঞান চকু প্ৰদান কৰে। ছাত্ৰই চকু থাকিও যি বস্তু নেদেখি বা যি কথা নুবুজি অন্ধৰ নিচিনা হৈ থাকে শিক্ষকৰ অনুগ্ৰহত চকু মুকলি হৈ সেই কথা দেখিব আৰু বুজিব পৰা হয়। তেনে শিক্ষকৰ প্ৰতি যি ছাত্ৰই সন্মান নকৰে সেই ছাত্ৰৰ সমান অশলাগী আৰু অধম ক'তো নাই। পিতৃ মাতৃৰ পিছতে শিক্ষাগুৰুৰ স্থান। বহুতে শিক্ষাগুৰুক ভগৱানৰ দ্বিতীয় ৰূপ বুলিও কোৱা শুনিবলৈ পোৱা যায়। শিক্ষাগুৰু আমাৰ পৰম পূজনীয় তেওঁলোকক আমি সদায় আদৰ সন্মান কৰিব লাগে। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। সন্মান পাঠটোৰ পৰা তুমি কি শিকিলা। মানুহ সদায় সৎ হ'ব লাগে। সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নৈতিক কৰ্তব্য বুলি ভাবে। সন্মান পাঠটোৰ দ্বাৰা লিখকে সন্মান বিশেষকৈ কাক কাক কৰিব লাগে তাৰ এটি সুন্দৰ আলোচনা দাঙি ধৰিছে। নিজতকৈ ডাঙৰজন তেওঁ লাগিলে যিয়ে নহওক সন্মান কৰা দৰকাৰ। ব্যৱহাৰ সদায় মধুৰ হ'ব লাগে। অসমীয়া দেখাৰ কথা আছে কথাতে কটা যায় কথাতে বতা পায়। আমি সৰু ডাঙৰ উচ্চ নীচ ধনী দুখীয়া ভেদাভেদ নকৰি সকলোকে সন্মান কৰিব লাগে। এবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। নৰিয়া জগত লোটক চকু মান। তো নৰিয়াৰ সমাৰ্থক শব্দ হৈছে শয্যাগত বা বেমাৰ, জগত ধৰা পৃথিৱী, লোটক
চকুলো বা চকু পানী, চকু, নয়ন, মান, শ্ৰদ্ধা, সন্মান। 6 নম্বৰ প্ৰশ্নত আছে বিপৰীত শব্দ লিখা, শ্ৰদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায়। তো শ্ৰদ্ধাৰ হ'ব অশ্ৰদ্ধা বা অসন্মান, শলাগ অশলাগ বা অকৃতজ্ঞ, আদি অন্ত, দুষ্ট সাধু বা সৎ, জ্যেষ্ঠ কনিষ্ঠ, ন্যায় অন্যায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ ভিডিঅ'টোৰ নৱম শ্ৰেণীৰ 16 নম্বৰ পাঠৰ প্ৰশ্নৰ উত্তৰ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।